এয়া সেউজীয়া ধাননি পথাৰ আমাৰ ঘৰৰ পৰাই এয়া দেখি বহু দূৰত আমাৰ মাটিও আছে তাতেও আমি এয়া শইচ ৰুইছোঁ দেখিছে একদম আমাৰ ঘৰলৈকে এয়া লাহে লাহে সোণালী হ'বলৈ ধৰিছে সোণোৱালী হৈ পৰিব গোটেই পথাৰখন আমাৰ ঘৰৰ কাষত খুব দূৰত এটা নৈৰ দৰে ডুং সদৃশ আছে কিন্তু একদম ননৈ নদী আমাৰ পৰা কিছু দূৰ হয় গতিকে একদম ওচৰত নদী নাই কিন্তু এই পথাৰবোৰ আছে এইখন পথাৰৰ নাম হৈছে হীৰাভুই পথাৰ গতিকে এই পথাৰবোৰ আছে আৰু এই পথাৰবোৰক প্ৰাণ কৰিয়েই আমি জীয়াই আছোঁ আমাৰ কৃষিৰ সম্বল যদিও আজিকালি কৃষিত বহু পইচা ব্যয় হয় তথাপি আমাৰ এই যি সংস্কৃতি কৃষি সংস্কৃতি বা ঘৰৰ চাউলেৰে ভাত খোৱাৰ এই যিটো ব্যৱস্থা আমি জীয়াই ৰাখিবলৈ যত্ন কৰিছোঁ এবাৰ মনত আছে সৰুতে এবাৰ যেতিয়া খেতি নকৰোঁ বুলি কৈছিলে মই কান্দিছিলোঁ অৰ্থাৎ এই যিটো পথাৰলৈ এয়া পথাৰৰ ধান ৰুই থকা সময়ত যাওঁ কিছু খেতিত সহায় কৰি দিওঁ কঠীয়া লৈ যাওঁ বা এইবাৰ কঠীয়া মই তুলিবলৈ যত্ন কৰিছিলোঁ গতিকে সেইবোৰ সেই আপোন পাহৰা হ'ব পৰা সেই যিবোৰ মুহূৰ্ত বা খেতিৰ সৈতে যিটো আমাৰ আত্মিকতা এই মাটি পানীৰ সৈতে যিটো আমাৰ আত্মিকতা পথাৰৰ পানী গছকিয়েই এটা বেলেগ অনুভৱ হয় গতিকে সেইবোৰ আচলতে মিছ কৰা যায় বা বিশেষকৈ চহৰৰ মানুহখিনিয়ে মিছ কৰে চহৰৰ ছাত্ৰ ছাত্ৰীয়ে মিছ কৰে ল'ৰা ছোৱালীয়ে মিছ কৰে যেনেকৈ গৰু বিহু আজিকালি চহৰত কুকুৰহে পোহে গৰু নাই গতিকে গৰু বিহু গাঁৱৰ মানুহখিনিহে পাতিব পাৰে বা গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে সেই মাদকতা উপলব্ধি কৰে বা উপভোগ কৰিবলৈ সক্ষম হয় কিন্তু চহৰৰ মানুহখিনিৰ ক্ষেত্ৰত সেইখিনি তেওঁলোক ব্যৰ্থ নহয় তেওঁলোক ব্যৰ্থ গতিকে সেই তেনেকুৱা কথা গতিকে আমাক এই পথাৰবোৰে আমাৰ প্ৰাণ পথাৰবোৰে আমাক জীয়াই ৰাখিছে সৌ চাওকচোন নীলা আকাশখন নীল বৰণীয়া কি ধুনীয়া লাগিছে গোটেই পথাৰখনেই যেন এখন আচল হৈ পৰিছে সেইফালে গোটেই নীল বৰণীয়া এখন আচল গোটেই আকাশখন গতিকে খুব দূৰত এখন গাঁও আমি আছোঁ এফালে এখন গাঁও গতিকে সঁচাকৈ খুব অপূৰ্ব মনোমোহা দৃশ্য আৰু গতিকে এই পথাৰবোৰে আমাক জীয়াই ৰাখিছে পথাৰবোৰে আমাৰ কবিতা গীত লোকসংস্কৃতিৰ ভঁৰাল পথাৰবোৰে আমাৰ প্ৰাণকেন্দ্ৰ পথাৰবোৰে আমাৰ জীয়াই থকাৰ সাহস সম্বল গতিকে এই ধাননি পথাৰবোৰক চাই চাই আমি উপভোগ কৰোঁ জীৱনৰ সেউজীয়া মাদকতা জীৱননো কেইদিন থাকে আজি আছোঁ কালি নাই আহিছে মানুহ গৈছে মানুহ ময়াপী জীৱ গতিকে কবিয়ে কৈ যোৱা ধৰণেই গতিকে জীৱনটো দুদিনীয়া কিন্তু এই খন্তেকীয়া জীৱনটো আমি উপভোগ কৰিব লাগে এই সেউজীয়াৰ মাজতে আমি নিজক বিলীন কৰোঁ এই সেউজীয়া এই সোণোৱালী ৰূপৰ মাজতে এই নীল বৰণীয়া ৰূপৰ মাজতে যেন আমাৰ জীৱনটো বিয়পি আছে সেয়াই ক'বলগীয়া খুব ভাল লাগে পথাৰলৈ আহি গতিকে মই অকণমান যত্ন কৰিলোঁ আপোনালোককো দুই এষাৰ মোৰ বক্তব্য দাঙি ধৰিবৰ বাবে এই পথাৰৰ মাজৰ পৰা ধন্যবাদ যদি ভিডিঅ'টো চাই আছে ভাল পাইছে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম।